Hello everyone, মই মেৰিন আশা কৰো সকলে ভালে আছে আৰু বহুত দিন মই ভিডিও তেনেকে দিব পৰা নাই আৰু ম্যাক্সিমাম টাইমছ মই আপলোড মই মিনি ভ্লগতে আপলোড দিও হেনকা তো আজি ভাবিলো এনেকে এটা ভিডিও বনাই দিও অন দা স্পট কাৰণ এই জাস্ট মই ডিনাৰ কৰি মাৰ লগত আহি পেলাই এনেকে জাস্ট চালু যে কালি ফাইনালি আমাৰ জুবিনদাৰ মুভিখন ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব তো বহুত বেয়া লাগি আছে মোৰ মায়ে হুদি আছে কেনেকুৱা হ'ব ন কি হ'ব সিচুৱেশন মই টিকেট কৰা নাই এতিয়ালৈকে কাৰণ বহুত হাউসফুল হৈয়ে গৈছে গুৱাহাটী হাউসফুল তো মানে আৰু মই তেনেকে টাইমো নাপালো কাৰণ সবে বহুত নিজৰ সুবিধা মতে সবে বহুতে তেনেকে বা কৰিছে আৰু মোৰ মানে ডিউটিয়ে থাকে বহুত দেৰিলৈকে তো তেনেকুৱা আৰু সব মানুহৰে কিবা নহয় কিবা কামত এংগেজড হৈয়ে থাকে ন তো কামটো কৰিব লগা হয় কিন্তু সাম ডেফিনেটলি সাম মোৰ বহুত চাব মন আছে আৰু মই এটো ক'ব নাযাও যে মই তেখেতক বেয়া পাও হেকান টিকেট কৰা নাই নো মানে মই ডেইলি ৰাতিপুৱা যেতিয়া অফিসত যাও মৰ্নিং টাইমত তেওঁৰ ফটোখনতে পূজা কৰি যাও কিন্তু আমাৰ মোৰ ইভেন ফটোস কিছুমান ষ্টেটাছত দিলে গম পাব মোৰ ভগৱানৰ যেতিয়া পূজা তুজা হয় ন হলে মানে হেখন ফটোখনত মই থাকে আমাৰ ভগৱানৰ লগত মানে ফটোবোৰৰ লগত তো মানে মাৰ মানে যেটো হৰুকে এটা মন্দিৰ আছে তাতে মানে মাক মানে ফটো এখন বনাই আনিছো হৰুকে আৰু ডাঙৰকে এখন বনাব লাগিব লগাব কাৰণে কিন্তু হৰুকে মই প্ৰথমতে ভাবি থৈ দিছিলো মানে মাক এখন ইবাৰ মানে এনেকে গিফট কৰিম মাক হেনাখন ধনতেৰাছৰ দিনা মই হেখন ফটো গিফট কৰিছো কিবা বস্তুৰ লগত কাৰণ হেখন মাই ভগৱান বাই তেখেতক ভগৱান বুলি বহুত ভাবে আৰু তেওঁক সদায় মোক পূজা কৰি যাব দিয়ে তো পূজা কৰি যাও নিজৰ মনেৰে যাও তেওঁক মানে ভাল হওক মানে আজি কামটো তেওঁক এতিয়া আশীৰ্বাদ লৈহে মই যাও আৰু মই মুভিটো প্ল্যান কৰি থৈছো মানে এটা যেটো গুৱাহাটীত হাউসফুল মই অনলাইন সোৱাতে চাইছো পুৰা হাউসফুল তো বা যেতিয়া আহিব আমি ভিন্দু মই এনেকে মা পাপা এনেকে প্ল্যান কৰি মই ভাবি থৈছো যে সালে একেলগে চাম ফ্যামিলি তো মাৰ বহুত মানে ইচ্ছা আৰু মানে তা চাব আৰু মোৰ তো হিম্মত হোৱা নাই তাতে যাই কি হ'ব কি নহব হলত নাজানো আৰু কাৰণ আজি যোৰহাটৰ পৰা মই ভিডিও দেখিছো মানে ইয়াতে টিভিত চাই আছিলো তাতে মানে ডক্টৰছত হ'ব বুলি গম পাইছো তো মানে কিছুমান অবভিয়াসলি মানে ডক্টৰছ থাকিব লাগিব কিছুমানৰ কেনেকুৱা হৈ যাব কৈছে কেনেকুৱা এটা এক্সাইটমেন্ট বা কেনেকুৱা এটা মানে ফিল হৈ আছে সবৰে মানে হলবোৰৰ ওনাৰবোৰৰ বা কেনেকুৱা কালি কেনেকুৱা হ'ব তাতে মোমেন্ট মানে কান্দাৰ মানে সাউন্ড পাব বা কি ফিল এটা হ'ব আমাৰ মানে এনেকুৱা লাগিব তে ভগৱানজন আমাৰ লগত আছে সো ইটস আ ৰিকুৱেষ্ট মানে সকলো মানুহে যাতে এখন মুভি ভালে কুশলে চায় একো বিপদ নোহোৱাকে আৰু সদায় এটা মেছেজ লৈ চাই যাতে তেওঁ আমাৰ মাজত সদায় থাকিব আৰু আমাৰ কাৰণে ভগৱান হৈ থাকিব এখন মুভি এদিন আমি চাইছো বা দুদিন চাইছো তিনদিন চাইছো চাই নহয় তেওঁ সদায় আমাৰ মাজত থাকিব আৰু তেখেতে যেনেকে আমি মুভিটো চোৱাৰ কাৰণে নহয় তেখেতে 10টাক সহায় কৰি মানুহক লাষ্ট মোমেন্টলৈকে সহায় কৰি তেওঁ এখন মুভি দি আমাক মেছেজ দি গল তো তেনেকে আমি তেওঁৰ মুভিখন চাই অনলি নহয় আমি যাতে তেওঁৰ নিচিনা আমি দায়িত্ববোৰো কৰো যাতে তেওঁ যেনেকে ৰাস্তাত প্ৰগ্ৰাম কৰি আহি আছিল কবাত মানুহ এজন দেখিল তেওঁক হেল্প কৰি গল বা কবাত খালি দোকানখন দেখিছে তাতে লগালগ ভাবিল যে খায়লো তেওঁৰ ইনকামো কৰাই থৈ গল তো তেনেকে আমি তেওঁৰ কাৰণে যাতে কাম কৰি যাও নট অনলি মুভিখনৰ দ্বাৰা তো তেওঁক আমি সদায় এনেকে ভাল পাই যাও সো এটোৱে মানে প্ৰে কৰো সবৰে যাতে কালি ভালে ভালে যায় আৰু মই জলদি চাব পাও হেতু বিচাৰো কাৰণ তেনেকে টাইম কেতিয়া পাও নাজানো কিন্তু চাম মই ডেফিনেটলি চাম কাৰণ মোক নহলে মায়ে হেড কৰি পেলাব কাৰণ মায়ে আমাৰ কাৰণে নহলে মাকে মই বুক কৰি দি দিলো হয় কিন্তু মায়ে আমাৰ লগত চাব তো এই কাৰণে যদি চাব পায় এটা সানডে মিলে উলাম আৰু জলদি আৰু এটা হাউসফুল হৈছে এতিয়া তো আৰু কেতিয়া কমে মানুহ বাৰু হেতু চাব লাগিব আৰু বা হক জলদি মই যেতিয়া চাম তেতিয়াও ডেফিনেটলি মোক কমে বাৰু ভিডিওত মই যেতিয়া চাও আৰু মানে আপোনালোকৰ সাথে ভালে ভালে খালি চাব পায় আৰু দুখ নকৰিব তেওঁক ফিল কৰি আমাৰ মাজত আছে হেতু ফিল কৰি চাব তো হেতুৱে আৰু আশা ৰাখিল আৰু সদায় আমাৰ মাজত জুবিন দা থাকিব জয় জুবিন দা গুড নাইট